মানুহৰ সুখ দুখৰ কথা গীতেৰে কোৱা বাতৰুৱা শিল্পীগৰাকীও গ'লগৈ। আপোন গাঁওখনলৈ আৰু উভতি নাহে সূৰ্য দাস। গণশিল্পী সূৰ্য দাস আৰু নাই। মৰিগাঁও চিভিল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ বিয়োগত শোকস্তব্ধ অগণন গুণমুগ্ধ। মইতো পিতৃক হেৰালো, মোৰ পৃথিৱীখন আন্ধাৰ হৈ গ'ল। অসমবাসী অশেষ মৰম দিলে দেউতাক, আমি চিৰকৃতজ্ঞ। আৰু দেউতাই আচলতে যিখিনি পাব লাগিছিল সময়মতে নাপালে, সেইটো এটা আক্ষেপ লৈ গ'ল দেউতাই। এটা যুগৰ অৱসান। মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মোহিত কৰা গণশিল্পী সূৰ্য দাস আৰু নাই। যোৱা 4 দিন ধৰি মৰিগাঁৱৰ ধৰমটোলত থকা শিল্পীগৰাকীয়ে আজি পুৱাই স্নানাগাৰত পিছল খাই অচেতন হৈ পৰিছিল। জানিব পৰা মতে ষ্ট্ৰকত আক্ৰান্ত হৈছিল তেওঁ। তাৰ পাছতে তেওঁক ততাতৈয়াকৈ মৰিগাঁও চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। লগে লগে শোকস্তব্ধ ৰাজ্যবাসী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অজস্ৰজনৰ শোক প্ৰকাশ। শিল্পীয়ে বিপ্লৱী শিল্পী আৰু তেওঁ মানে অসমৰ আজি সাংস্কৃতিক জগতত অকল এজন শিল্পী হিচাপে নহয়, এজন বিপ্লৱী এজন ব্যক্তি যি তেনে গণ জাগৰণৰ সৃষ্টি কৰিছিল। আজি তেনে এজন ব্যক্তিক আমি হেৰুৱাবলগীয়া হৈছে। আজি অকল শিল্পী জগতৰ বাবে নহয়, অসমৰ বাবে, গোটেই অসমখনৰ বাবে এটা অত্যন্ত দুখৰ দিন। আমাৰ আজি এই গণশিল্পীজনক এটা বগলী কেইটামান গীতেৰে অসমক মম্মাত কৰি তুলিছিল। আজি চিঞৰ বিলাই ল'লে। তাৰ কাৰণে মৰিগাঁও জিলাবাসী ৰাইজ আৰু মৰিগাঁও বিশিষ্ট ব্যক্তিসকল, সংগঠনসমূহ আহি তেখেতৰ ওচৰত সমবেত জ্ঞাপন কৰিছে আৰু আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছে। আজি সঁচাকেই তেখেতক এই আত্মাই যাতে ভগৱানে বাঢ়ি দিয়ক, সদ্গতি লগাওক, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মানুহ দেখিছো আজি বহুত মানুহ। এই গীতেৰে এসময়ত খলকনি তুলিছিল তেওঁ। প্ৰখ্যাত শিল্পীগৰাকীৰ বলিষ্ঠ কণ্ঠৰ সামাজিক বাৰ্তাবাহক গীতবোৰে 80ৰ দশকত অসমৰ আকাশ বতাহ কঁপাই তুলিছিল। সমাজ জীৱনত আজিও প্ৰাসংগিক হৈ আছে তেওঁৰ গীতবোৰ। জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ সূৰ্য দাস আছিল অসম আৰু অসমীয়াক অন্তৰেৰে ভালপোৱা এজন শিল্পী। গণশিল্পীগৰাকীৰ নিজৰ ভাষাতেই তেওঁ এগৰাকী বাতৰুৱা শিল্পী। তেওঁ কৈ গৈছে, আমি বাতৰুৱা শিল্পী, আমি তলৌগুটি শিল্পী নহয়, আমি মানুহৰ সুখ দুখ গীতেৰে প্ৰকাশ কৰোঁ। এই মহান সংগীত পূজাৰীগৰাকীৰ মৃত্যুত অসমৰ লগতে জন্মভূমি কামপুৰ অঞ্চলতো শোকৰ ছাঁ। তেখেত জনতাৰ শিল্পী আছিলে আৰু তেখেতে এতিয়ালৈকে এই মৃত্যুৰ সময়লৈকে তেখেতে ৰাইজৰ হকে কৰ্ম কৰি গ'ল। আৰু আমি ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ এজন অভিভাৱক হেৰুৱালো। তেখেতে আমাক সদায় অভিভাৱকত্ব প্ৰদান কৰি আহিছিল। আমি এইখিনি সময়ত দুখত আমি ভাগি পৰিছো, কাৰণ এগৰাকী গণশিল্পী, যিগৰাকী প্ৰত্যেক সময়ত আমি ছাত্ৰ সন্থাই আমি তেখেতক পিতৃ হিচাপে মানি আহিছিলো। প্ৰত্যেক সময়ত আমাক তেখেতে সুদিহা প্ৰকাশ কৰাইছিল। বিপ্লৱী সত্তাটোক শেহতীয়াকে অসমৰ জনজীৱনলৈ লৈ যোৱা আৰু অসম আন্দোলনৰ কালৰ পৰা অসমৰ জনসংস্কৃতি বিকাশৰ কাৰণে কাম কৰা গীতৰ জৰিয়তে শ্ৰদ্ধাৰ সূৰ্য দাস ডাঙৰীয়াক মই অসম সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 1940 চনত কামপুৰৰ তেতেলীখৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে। তেওঁৰ পিতৃৰ নাম আছিল জীউৰাম দাস আৰু মাতৃ পুনেশ্বৰী দাস। শিক্ষাৰ সমান্তৰালকৈ গীতমাতৰ স্পৃহাৰ তাৰণাত সেই সময়ৰ নগাঁৱৰ সুশীল বেনাৰ্জী, তাৰিকুদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰ্য আদি লোকসকলৰ ওচৰত সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল। 1957 চনত লামডিঙৰ এখন সাংস্কৃতিক মঞ্চত গীত শুনি ডক্টৰ ভূপেন হাজৰিকাই তেওঁক কৈছিল,
মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম। সেই মৰ্মে সুধাকণ্ঠই সূৰ্য দাসক সংগীত সাধনাৰ বাবে কলিকতালৈ লৈ গৈছিল। জাতীয় জীৱনৰ সন্ধিক্ষণত তেওঁ সদায় সন্মুখত থিয় হৈছিল। আন্দোলনৰ সময়তো তেওঁ নীৰৱে থকা নাছিল। দুধনৈত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৰাজেন পাম সোঁৱৰণী শিল্পী বঁটা গ্ৰহণ কৰি জাতিটোক একত্ৰিত হ'বলৈও আহ্বান জনাইছিল। গীত আৰু কথাৰে তেওঁ আজীৱন অসমীয়া প্ৰেমৰ চানিকি দাঙি ধৰি গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ। সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমতো বহুজনে তেওঁলৈ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে। গণশিল্পীগৰাকীৰ মৃত্যুত আমিও জনাইছো একাজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথ আৰু কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ প্ৰতিবেদন দেশ টুডে।